ডিয়ার স্টুডেন্ট, ইতিমধ্যে আমি তোমালোকৰ পাঠ্যপুথিৰ শিক্ষা বিষয়ৰ আমি তৃতীয় অধ্যায়টো আলোচনা কৰি আছো আৰু তৃতীয় অধ্যায়ৰ প্ৰথম যেটো টপিক পৰিৱেশ শিক্ষা সেই সম্বন্ধে আমাৰ আলোচনা ইতিমধ্যে হৈ গৈছে। দ্বিতীয় যেটো আমাৰ টপিক সেয়া হ'ল যে জনসংখ্যা শিক্ষা। জনসংখ্যা শিক্ষাৰ ধাৰণা অৰ্থাৎ কনচেপ্টৰ বিষয়ে ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছোঁ। আজি আমাৰ সিলেবাস মতে আলোচনা আগবঢ়াম অবজেক্টিভ এণ্ড ক্যারেক্টারিস্টিক্স অফ পপুলেশন এডুকেশন, অর্থাৎ জনসংখ্যা শিক্ষাৰ উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ কি সেই সম্বন্ধে আমি আলোচনা আগবঢ়াম। আশা ৰাখিছোঁ তোমালোকে মনোযোগেৰে শুনিবা আৰু বুজাৰ কাৰণে চেষ্টা কৰিবা। যদি কিবা অসুবিধা হয় মোলৈ যোগাযোগ কৰিবা। যিয়ে নহওক, জনসংখ্যা শিক্ষা আমি কিয় ল'ব লাগে? শিক্ষাৰ সাম্প্ৰতিক বা নতুন ধাৰণাত এই জনসংখ্যা শিক্ষাটো কিয় সন্নিৱিষ্ট কৰা হ'ল? প্ৰত্যেকটো দেশৰ বিশ্বৰ প্ৰত্যেকখন দেশে এই জনসংখ্যা শিক্ষাটো কিয় আজি গুৰুত্ব প্ৰদান কৰিছে? তো জনসংখ্যা শিক্ষা আমি কিয় দিম তোমালোকলৈ? তাৰ কেইটামান উদ্দেশ্য আৰু লক্ষ্য আছে, আৰু সেই উদ্দেশ্য আৰু লক্ষ্যসমূহৰ ভিতৰত প্ৰথম যেটো উদ্দেশ্য আগত ৰাখি জনসংখ্যা শিক্ষাটো আগবঢ়াই লোৱা হৈছে সেয়া হ'ল যে জনবিস্ফোৰণৰ সমস্যা আৰু ইয়াক ৰোধ কৰিবৰ বাবে নতুন প্ৰজন্মক সচেতন কৰি তোলা। জনসংখ্যা শিক্ষাৰ উদ্দেশ্য হৈছে জনবিস্ফোৰণ ৰোধ কৰিবৰ বাবে নতুন প্ৰজন্মক সচেতন কৰি তোলা। সাম্প্ৰতিক কালত বিশ্বব্যাপী উদ্ভৱ হোৱা জনসংখ্যাৰ সমস্যা, ইয়াৰ উৎপত্তিৰ কাৰণ, বিশেষত্ব আৰু আৰ্থসামাজিক পৰিস্থিতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে শিক্ষাৰ্থীক প্ৰয়োজনীয় জ্ঞান দান কৰাই হৈছে জনসংখ্যা শিক্ষাৰ উদ্দেশ্য। পৰিয়াল গঠন আৰু সৰু পৰিয়াল ডাঙৰ পৰিয়ালৰ সুবিধা অসুবিধাসমূহ বুজাত কম বয়সীয়া ছাত্ৰ ছাত্ৰীক সহায় কৰাই হ'ল জনসংখ্যা শিক্ষাৰ মূল উদ্দেশ্য। দ্বিতীয় উদ্দেশ্যটো হ'ল শিক্ষাৰ্থীৰ মাজত সৰু পৰিয়াল গঠনৰ বাবে এক অনুকূল মনোভাৱ গঠন কৰা। আমি সৰু পৰিয়াল বুলি খালি ক'লেই নহ'ব, কাৰণ আমাৰ মাজত ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাস আমাৰ সমাজত বৰ্তমান প্ৰচলিত হৈ আছে। এতিয়া পৰিয়ালৰ কথা ক'ব যাওঁতে এইটো এটা লাজৰ কথা হৈ পৰিছে বৰ্তমান সময়ত। গতিকে জনসংখ্যা শিক্ষাৰ মাধ্যমেদি যাতে আমি পজিটিভ মাইণ্ড এটা ল'ব পাৰোঁ, অনুকূল মনোভাৱ এটা সৃষ্টি কৰিব পাৰোঁ, যাৰ দ্বাৰা জনসংখ্যা ৰোধ বা ইয়াৰ দ্বাৰা উদ্ভৱ হোৱা সমস্যাসমূহ আমাৰ সমাধান কৰাত সহায় হয়। এয়া হ'ল জনসংখ্যা শিক্ষাৰ উদ্দেশ্য। ই মানুহৰ পুৰণি মনোভাৱ আৰু মূল্যবোধ ভাৱ গুচাই সময় উপযোগী মনোভাৱ আৰু আচৰণ গ্ৰহণ কৰিবলৈ শিকোৱাটোৱে জনসংখ্যা শিক্ষাৰ আন এটা মূল উদ্দেশ্য। কাৰণ আমি এটা শ্লোগান প্ৰায়ে পাই থাকোঁ, স্মল ফেমিলি হেপি ফেমিলি, অৰ্থাৎ সৰু পৰিয়াল সুখী পৰিয়াল। একোটা সৰু সুখী পৰিয়াল গঠন আঁচনিৰ প্ৰতি অনুকূল মনোভাৱ গঠন কৰাই হ'ল জনসংখ্যা শিক্ষাৰ আমাৰ দ্বিতীয় উদ্দেশ্য। সৰু পৰিয়াল আৰু ডাঙৰ পৰিয়ালৰ সুবিধা অসুবিধাসমূহ আৰু পৰিয়াল গঠন বুজাত সৰু ল'ৰা ছোৱালীক সহায় কৰা। ৩ নম্বৰ উদ্দেশ্যটো হ'ল জনসংখ্যা শিক্ষাৰ, সেয়া হ'ল আৰ্থসামাজিক তাৎপৰ্য উপলব্ধিত সহায় কৰা। জনসংখ্যাৰ লগত যে আমাৰ ইকনমিক্স জড়িত হৈ আছে, আৰ্থসামাজিক অৱস্থা যে আমাৰ জড়িত হৈ আছে, সেই আৰ্থসামাজিক অৱস্থাৰ তাৎপৰ্য উপলব্ধি কৰাত জনসংখ্যা শিক্ষাই আমাক দিয়াৰ মূল উদ্দেশ্য বা লক্ষ্য। কাৰণ যিমানে পৰিয়াল ডাঙৰ হ'ব আমাৰ আৰ্থিকভাৱে সিমানে আমি বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ম। গতিকে এই আৰ্থিক অসুবিধা দূৰ কৰাৰ কাৰণে জনসংখ্যা শিক্ষা দিয়াটো এটা উদ্দেশ্য। নিজৰ পৰিয়াল আৰু জাতিৰ অধিক কল্যাণ কেনেভাৱে সাধিত হয় তাক বুজাত ছাত্ৰ ছাত্ৰীক সহায় কৰা, অৰ্থাৎ জনসংখ্যা আৰ্থসামাজিক তাৎপৰ্য উপলব্ধিত সহায় কৰে। জনসংখ্যা শিক্ষাই তেওঁলোকৰ অৰ্থনৈতিক, শিক্ষামূলক আৰু স্বাস্থ্যমূলক সমস্যা সমাধানত সহায় কৰে। গতিকে
জনসংখ্যাৰ লগত যে আমাৰ অৰ্থনীতি ব্যৱস্থা আমাৰ ওতঃপ্ৰোত জড়িত হৈ আছে, সেই কথাটো উপলব্ধি কৰাত ছাত্ৰ ছাত্ৰীবিলাকক সহায় কৰাটোৱেই জনসংখ্যা শিক্ষাৰ আন এটা উদ্দেশ্য। চতুৰ্থ উদ্দেশ্যটো হ'ল প্ৰজনন সম্পৰ্কে প্ৰাথমিক জ্ঞান দান কৰা। জনসংখ্যা শিক্ষাৰ চতুৰ্থ উদ্দেশ্যটো হ'ল প্ৰজনন সম্পৰ্কে প্ৰাথমিক জ্ঞান দান কৰা। অৰ্থাৎ আমি যৌন জীৱন সম্বন্ধে কিছুমান কুসংস্কাৰ, অন্ধবিশ্বাস এইবিলাকৰ বলি হৈ আমাৰ পৰিয়ালৰ স্বাস্থ্য ও পৰিয়াল গঠনত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা বা সমস্যাৰ সন্মুখীন আমি হৈ আহি আছোঁ। সেই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে জনসংখ্যা শিক্ষাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীবিলাকক আগতীয়াকৈ প্ৰজনন সম্পৰ্কে এটা সুস্থ মনোভাৱ গঢ় দি তুলিব লাগে। আৰু গঢ় দি তোলাটোৱে হ'ল জনসংখ্যা শিক্ষাৰ এটা মূল উদ্দেশ্য। কাৰণ এই অন্ধবিশ্বাস আৰু কুসংস্কাৰে আমাৰ বিভিন্ন অপৰাধমূলক কাৰ্য কৰাত উদগনি যোগাইছে। গতিকে আমি শিক্ষাৰ দ্বাৰা ল'ৰা ছোৱালীৰ মনত এই সম্পৰ্কে এটা যোগাত্মক মনোভাৱ আমি সৃষ্টি কৰিব পাৰোঁ। নিজৰ ইচ্ছা অনুযায়ী যে পৰিয়ালৰ আকাৰ সৰু কৰি ৰাখিব পাৰি, সেই বিষয়ে উপলব্ধি কৰাত ছাত্ৰ ছাত্ৰীক সহায় কৰা। ৫ নম্বৰ উদ্দেশ্যটো হ'ল জনসংখ্যা শিক্ষাৰ পৰিৱেশ আৰু জনসংখ্যা, পপুলেশ্যন আৰু ইনভাইৰনমেণ্ট, পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে বুজাত সহায় কৰা। জনসংখ্যা বিস্ফোৰণে পৰিৱেশৰ ওপৰত কেনেধৰণে ভয়াৱহ প্ৰভাৱ পেলাব, ইয়াৰ আগৰ অধ্যায়তো আমি আলোচনা কৰি আহিছোঁ। গতিকে ল'ৰা ছোৱালীক বা তোমালোকক শিক্ষাৰ্থীবিলাকক এই কথা উপলব্ধি কৰাব লাগে যে পৰিৱেশ থাকিলেহে আমি জীয়াই থাকিব পাৰিম। আৰু পৰিৱেশৰ লগত জনসংখ্যাৰ ওতঃপ্ৰোত সম্বন্ধ। জনসংখ্যা বৃদ্ধিৰ ফলত পৰিৱেশ প্ৰদূষণ হয় আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট হয়। সেয়ে পৰিৱেশ আৰু জনসংখ্যাৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে শিক্ষা দিয়াটোৱে জনসংখ্যা শিক্ষাৰ আন এটা উদ্দেশ্য। বৰ্তমান পৰিৱেশ প্ৰদূষণ আৰু জীৱ জগত আৰু উদ্ভিদ জগতৰ মাজত ভয়াৱহ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰি তোলা সমস্যাৰ প্ৰতিও মানুহক অৱগত কৰি তোলাটো জনসংখ্যা শিক্ষাৰ উদ্দেশ্য। জনসংখ্যা শিক্ষাই নগৰৰ শিল্প উদ্যোগীকৰণৰ ফলত সৃষ্টি হৈ উঠা সমস্যাবোৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিচাৰে। ৬ নম্বৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। জনসংখ্যা শিক্ষাৰ আন এটা উদ্দেশ্য হ'ল জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। জীৱন নিৰ্বাহৰ মানদণ্ড উন্নয়ন আৰু সীমিত জনসংখ্যাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে দেশৰ উঠি অহা নাগৰিকসকলক অৱগত কৰোৱা, অৰ্থাৎ তোমালোকক অৱগত কৰোৱাটো জনসংখ্যা শিক্ষাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য। জনসংখ্যা বৃদ্ধি আৰু জীৱনৰ মানদণ্ডৰ লগত থকা যোগসূত্ৰক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ, সেই কথা উপলব্ধি কৰোৱাটো জনসংখ্যা শিক্ষাৰ আন এটা লক্ষ্য আৰু উদ্দেশ্য। জাতীয় প্ৰয়োজন আৰু দায়িত্বসমূহ বুজাত শিক্ষাৰ্থীসকলক সহায় কৰা। জাতীয় প্ৰয়োজন, নেশ্যনেল নিডছ আৰু দায়িত্ব, নেশ্যনেল ডিউটিসমূহ বুজাত শিক্ষাৰ্থীসকলক সহায় কৰাটো জনসংখ্যা শিক্ষাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য। দেশৰ জনগাঁথনিৰ সম্ভাৱ্য পৰিৱৰ্তনৰ পৰিস্থিতিত ল'ব লগা ব্যৱস্থা গ্ৰহণৰ দিশতো সহায় কৰাটো ইয়াৰ উদ্দেশ্য। দেশ আৰু জাতিৰ মংগলৰ বাবে পৰিয়াল পৰিকল্পনাৰ নানা ধৰণৰ আঁচনিসমূহ গুৰুত্বৰ প্ৰতি ছাত্ৰ ছাত্ৰীক অধিক সচেতন কৰি তোলাটো জনসংখ্যা শিক্ষাৰ এটা উদ্দেশ্য। শিশু আৰু মাতৃৰ সুস্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰা। মাতৃৰ স্বাস্থ্য ভালে থাকিলে শিশুৰ স্বাস্থ্য ভালো থাকিব। শিশুৰ স্বাস্থ্যৰ লগত মাতৃৰ স্বাস্থ্য যে জড়িত হৈ আছে, সেই সম্পৰ্কে জনসংখ্যা শিক্ষাৰ মাধ্যমেদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিব পাৰোঁ আৰু এইটো এটা জনসংখ্যা শিক্ষাৰ এটা উল্লেখযোগ্য উদ্দেশ্য। পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য ৰক্ষা কৰা,
কল্যাণমূলক কাম হাতত লোৱা, অৰ্থনৈতিক অৱস্থাৰ স্থায়িত্ব ৰক্ষা কৰা আৰু আজিৰ চাম ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমাৰ পৰিয়ালবোৰে যে সীমিত হ'ব লাগে সেই সম্বন্ধে জ্ঞানদান কৰা জনসংখ্যা শিক্ষাৰ উদ্দেশ্য। গতিকে শিশু আৰু মাতৃ স্বাস্থ্য ৰক্ষা কেনেকৈ কৰিব পাৰে সেই শিক্ষাৰ জৰিয়তে, কাৰণ মাতৃ স্বাস্থ্যৰ লগত শিশুৰ স্বাস্থ্য জড়িত আৰু শিশু হ'ল আমাৰ ভৱিষ্যতৰ নাগৰিক, সেই সম্বন্ধে জ্ঞান আমি জনসংখ্যা শিক্ষাৰ যোগেদি দিব পাৰোঁ আৰু ইয়ে হ'ল এটা জনসংখ্যা শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য। 9 নম্বৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল জনসংখ্যা শিক্ষা সম্পৰ্কে শিক্ষাৰ্থীৰ মাজত নৈতিক মূল্যবোধৰ বিকাশ কৰা। মৰেল ভেলু, ডেভেলপমেণ্ট অফ মৰেল ভেলু। আমি খালি লিখা পঢ়া কৰিলেই নহ'ব, আমাৰ এই সম্বন্ধে এটা নৈতিক মূল্যবোধৰ বিকাশ কৰাটো হৈছে আমাৰ জনসংখ্যা শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। নৈতিক মূল্যবোধ যেনে আত্ম উপলব্ধি, আত্মনিয়ন্ত্ৰণ, জাতীয় সচেতনতা, সৎ আচৰণ আদিৰ বিকাশ সাধন কৰা জনসংখ্যা শিক্ষাৰ আন এটা উদ্দেশ্য। 10 নম্বৰ উদ্দেশ্য হ'ল দেশৰ মানৱ সম্পদৰ সৎ ব্যৱহাৰ। দেশৰ মানৱ সম্পদৰ সৎ ব্যৱহাৰ কৰাটো জনসংখ্যা শিক্ষাৰ এটা উল্লেখযোগ্য উদ্দেশ্য। এই শিক্ষাত দেশৰ মানৱ সম্পদ সৎ ব্যৱহাৰ কৰি সামাজিক উৎকৰ্ষ সাধন কৰি তুলিবলৈ বিচাৰে। 11 নম্বৰ ছাত্ৰ ছাত্ৰীক জনসংখ্যাৰ গতিশীলতা সম্পৰ্কে জ্ঞান প্ৰদান কৰা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত জনসংখ্যাৰ গতিশীলতাৰ প্ৰতি জ্ঞান প্ৰদান কৰাটো জনসংখ্যা শিক্ষাৰ উদ্দেশ্য। অৰ্থাৎ সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত নিজৰ দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ তথা জনসংখ্যাৰ গাঁথনি সম্পৰ্কে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰাই জনসংখ্যা শিক্ষাৰ আন এটা উদ্দেশ্য। 11 নম্বৰ ছাত্ৰ ছাত্ৰীক 12 নম্বৰ মানুহৰ বৰ্তমান আৰু ভৱিষ্যত জীৱন ধাৰণৰ লগত সম্পৰ্ক থকা বিশেষ দিশসমূহ সম্পৰ্কে শিক্ষাৰ্থীক অৱগত কৰোৱা। বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ ধাৰণৰ লগত সম্পৰ্ক থকা বিশেষ দিশসমূহৰ প্ৰতি অৱগত কৰোৱাটো জনসংখ্যা শিক্ষাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য। আমি যিখন পৃথিৱীত বাস কৰি আছোঁ, বৰ্তমান আমি কেনেদৰে সুস্থভাৱে আমি জীয়াই থাকিব পাৰোঁ এই সম্বন্ধে জনসংখ্যা শিক্ষাই আমাৰ উঠি অহা প্ৰজন্মক সুস্থ মনোভাৱ গঠনত সহায় কৰে আৰু ভৱিষ্যত জীৱন আমি কেনেকৈ সুখ শান্তিৰে জীয়াই থাকিব পাৰোঁ সেই সম্বন্ধেও জনসংখ্যা শিক্ষাই আমাৰ ল'ৰা ছোৱালীবিলাকক জ্ঞানদান কৰাটো জনসংখ্যা শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। এতিয়া আহোঁ আমি জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য। আৰু জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এইবাবেই যে এইবাৰ পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। উপৰোক্ত আলোচনা অৰ্থাৎ জনসংখ্যা শিক্ষাৰ ধাৰণা আৰু জনসংখ্যা শিক্ষাৰ উদ্দেশ্য, লক্ষ্য আৰু উদ্দেশ্যসমূহ আলোচনাৰ মাধ্যমত এই কথা আমি উপলব্ধি কৰিছোঁ যে জনসংখ্যা শিক্ষাৰ কেইটামান বৈশিষ্ট্য আমাৰ বাবে স্পষ্ট হৈ গৈছে। তো ক্যারেক্টারিস্টিক্স অফ পপুলেশন এডুকেশন অর্থাৎ জনসংখ্যা শিক্ষার বৈশিষ্ট্যসমূহ কি? জনসংখ্যা শিক্ষাৰ প্ৰথম বৈশিষ্ট্যটো হ'ল জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত। জনসংখ্যা শিক্ষা হ'ল মানৱ আঁচনিৰ অন্তৰ্গত। বৰ্তমান এই জনসংখ্যা শিক্ষাক মানৱ সম্পদ বিকাশ আঁচনি স্বৰূপে চিনাক্ত কৰা হয়। আমি আমাৰ নতুন প্ৰজন্মক তেওঁলোকৰ সুপ্ত অন্তৰ্নিহিত ক্ষমতা আৰু সম্ভাৱনীয়তাবোৰক তেওঁলোকৰ সুন্দৰ ভৱিষ্যতৰ বাবে পূৰ্ণ উপযোগী কৰি তোলাটো বিচাৰোঁ। সেই সম্পদৰাজি গুণগত বিকাশ সাধনৰ বাবে আমাৰ পুৰণি ধাৰণা, মনোভাৱ আৰু মূল্যবোধৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰি নতুন আৰু সময় উপযোগী দৃষ্টিভংগী আৰু মনোভাৱ গঢ়ি তোলাটোৱে হ'ল জনসংখ্যা শিক্ষাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্যটো হ'ল জনসংখ্যা শিক্ষা হৈছে শৈক্ষিক কৰ্মসূচী। জনসংখ্যা শিক্ষা হ'ল এক শৈক্ষিক কৰ্মসূচী।
জনসংখ্যা শিক্ষা এক শৈক্ষিক আঁচনি। এই আঁচনিৰ জৰিয়তে জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতা সম্বন্ধে সজাগতা সৃষ্টিৰ লগতে এই সমস্যা সমাধানৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষাৰ্থীসকলক সজাগ কৰি তোলাৰ প্ৰচেষ্টা কৰা হয়। তৃতীয় বৈশিষ্ট্যটো হ'ল জনসংখ্যা শিক্ষা একাধিক বিষয়ৰ লগত জড়িত। আমি ইতিমধ্যে আলোচনা কৰিছোঁ জনসংখ্যাৰ লগত আমাৰ স্বাস্থ্য জড়িত হৈ আছে, জনসংখ্যাৰ লগত আমাৰ পৰিৱেশ জড়িত হৈ আছে, পৰিৱেশ প্ৰদূষণ জড়িত হৈ আছে, জনসংখ্যাৰ লগত আমাৰ ইকনমিক্স জড়িত হৈ আছে অৰ্থাৎ অৰ্থনৈতিক অৱস্থা জড়িত হৈ আছে, জনসংখ্যাৰ লগত আমাৰ জিঅ'গ্ৰাফী জড়িত হৈ আছে অৰ্থাৎ ভৌগোলিক অৱস্থা জড়িত হৈ আছে। গতিকে জনসংখ্যাৰ লগত বায়ুলুতি সম্পৰ্ক জড়িত হৈ আছে। গতিকে জনসংখ্যা এটা স্বয়ংসম্পূৰ্ণ বিষয় নহয়, জনসংখ্যা আমাৰ বিভিন্ন বিষয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, যেনে ইকনমিক্স, বায়'লজি, ফিজিকেল সায়েন্স, এইবিলাকৰ লগত আমাৰ জনসংখ্যা শিক্ষা জড়িত হৈ আছে। চাৰি নম্বৰ বৈশিষ্ট্য হ'ল এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। জনসংখ্যা শিক্ষাৰ 4 নম্বৰ বৈশিষ্ট্যটো হ'ল এই শিক্ষাই জনসংখ্যা শিক্ষাই অৰ্থাৎ গুণগত আৰু সংখ্যাগত মানদণ্ড অৰিহণা যোগায়। কাৰণ আমি জানো জনসংখ্যা বৃদ্ধি হ'লে যে সমস্যা সেইটো নহয়, কাৰণ জনসংখ্যা বৃদ্ধি হ'ল আমাৰ মানৱ সম্পদৰ বৃদ্ধি। গতিকে এই মানৱ সম্পদসমূহ আমি কেনেদৰে বিকাশ সাধন কৰি গুণগত আৰু সংখ্যাগত মানদণ্ড আমি বিকাশ কৰিব পাৰোঁ তাৰ ওপৰত জনসংখ্যা শিক্ষাই গুৰুত্ব দিয়ে। এই জনসংখ্যা শিক্ষাৰ এটা বৈশিষ্ট্য যে কি আমাৰ এই মানৱ সম্পদসমূহ গুণগত দিশৰ ফালৰ পৰা আৰু সংখ্যাগত দিশৰ ফালৰ পৰা যাতে অতিৰিক্ত নহয়, জনসংখ্যা বৃদ্ধিও যাতে নহয়, আৰু যিখিনি জনসংখ্যা আছে সেইখিনি জনসংখ্যাক আমি গুণগত দিশত বিকাশ সাধন কৰাটো জনসংখ্যা শিক্ষাৰ আন এটা উদ্দেশ্য। 5 নম্বৰ বৈশিষ্ট্যটো হ'ল জনসংখ্যা শিক্ষাৰ এই শিক্ষা পৰিৱেশ শিক্ষাৰ অংশ বিশেষৰূপে বিবেচনা কৰা হয়। জনসংখ্যা শিক্ষা পৰিৱেশ শিক্ষাৰে অংশ বিশেষ হিচাপে বিবেচনা কৰা হয়। অৰ্থাৎ জনসংখ্যাৰ ওপৰত জনসংখ্যাৰ লগত পৰিৱেশ ওতঃপ্ৰোতভাৱে জড়িত। জনসংখ্যা বৃদ্ধিৰ ফলত পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। সেই সম্বন্ধে ইয়াৰ আগৰ আমাৰ আলোচনাৰ বিষয়বস্তুত আমি সবিস্তাৰে আমি আলোচনা কৰিছোঁ। তো পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা, পৰিৱেশৰ ভয়াৱহতাসমূহ আমি কেনেদৰে ৰোধ কৰিব পাৰোঁ, আৰু এই পৰিৱেশ আমাৰ বাসোপযোগী কেনেকৈ কৰিব পাৰোঁ, সেইটো হ'ল জনসংখ্যা শিক্ষাৰ এটা বৈশিষ্ট্য। 6 নম্বৰ বৈশিষ্ট্য হ'ল এই শিক্ষা পৰিসৰ জনশিক্ষাৰ পৰিসৰতকৈ যথেষ্ট বহল। আমাৰ মাজত এটা ভুল ধাৰণা আছে যে জনসংখ্যা শিক্ষা মানে জনশিক্ষা, কিন্তু সেইটো নহয়। জনশিক্ষা আৰু জনসংখ্যা শিক্ষাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। জনশিক্ষা খালি প্ৰজনিত বিষয়সমূহৰ বিষয়েহে আলোচনা কৰে, কিন্তু জনসংখ্যা শিক্ষাই প্ৰজনিত বিষয় আলোচনাৰ লগতে আমাৰ পৰিৱেশ সম্বন্ধে তোমালোকে গম পাইছে আলোচনা কৰে, আমাৰ অৰ্থনৈতিক অৱস্থা সম্বন্ধে আমাৰ আলোচনা কৰে। গতিকে দেখা যায় জনসংখ্যা শিক্ষা পৰিসৰ জনশিক্ষা পৰিসৰতকৈ যথেষ্ট বহল। 7 নম্বৰ বৈশিষ্ট্য হ'ল এই শিক্ষাই সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে। জনসংখ্যা শিক্ষাই কি কৰে? জনসজাগতা বৃদ্ধিত সহায় কৰে। সিদিনালৈকে জনসংখ্যা সম্বন্ধে বা জন্ম নিয়ন্ত্ৰণ সম্বন্ধে গাঁৱত আলোচনা কৰাটো এটা মহাপাপ আছিল, এইটো লাজৰ কথা আছিল। কিন্তু আজিৰ দিনত মুকলিমূৰীয়াকৈ এই বিষয়ে মানুহে আলোচনা ও পৰামৰ্শ দান কৰে। এইটো সম্ভৱ হৈছে খালি আমাৰ শিক্ষাৰ কাৰণে। গতিকে জনসংখ্যা শিক্ষাই মানুহৰ মনত এতিয়া সজাগতা আনিছে যে আমি অৰ্থনৈতিকভাৱে থাকিবলৈ হ'লে, সুস্থ থাকিবলৈ হ'লে জনসংখ্যা আমি নিয়ন্ত্ৰণ কৰিব লাগিব। সৰু পৰিয়াল যে সুখী পৰিয়াল, এই কথা মানুহবিলাকে জনসংখ্যা শিক্ষাৰ যোগেদি জানিব পাৰিছে। পৰিয়ালৰ বা মাতৃৰ বা শিশুৰ সুস্বাস্থ্য ৰক্ষা কৰাৰ কাৰণে জনসংখ্যা শিক্ষাৰ যে প্ৰয়োজন, জনসংখ্যা শিক্ষাৰ মাধ্যমেদি এই বিষয়ে সজাগতা সৃষ্টি হৈছে।
8 নম্বৰ বৈশিষ্ট্য হ'ল জনসংখ্যা শিক্ষা সঠিক মূল্যবোধ বিকাশকাৰী। জনসংখ্যা শিক্ষাৰ যোগেদি আমাৰ মানুহৰ মনত মূল্যবোধৰ ভেলু বৃদ্ধি হৈছে। আগতে যিটো দৃষ্টিভংগীত জনসংখ্যা শিক্ষা মানুহে লৈছিল বা জনসংখ্যা বিষয়ে আলোচনা কৰিছিল, আজিৰ দিনত কিন্তু সেই জনসংখ্যা বিষয়টো মানুহে বেলেগ দৃষ্টিৰে চায়। তো জনসংখ্যা শিক্ষাৰ দ্বাৰা আমাৰ মাজত এতিয়া সঠিক মূল্যবোধৰ সৃষ্টি হৈছে যে হয়, জনসংখ্যা শিক্ষাটো আমাৰ কাৰণে অতি লাগতিয়াল আৰু এই বিষয়ে আমি জনাটো অতি দৰকাৰ। 9 নম্বৰ বৈশিষ্ট্য হ'ল জনসংখ্যা শিক্ষা হৈছে মানদণ্ডমূলক বা আদৰ্শমূলক। জনসংখ্যা শিক্ষা হৈছে এটা মানদণ্ডমূলক বা আদৰ্শমূলক। ই আদৰ্শ আমাৰ আইডিঅলজি বিকাশত সহায় কৰে। ই আমাৰ সমাজৰ বিকাশত অৰিহণা আগবঢ়ায়, সেয়ে ইয়াক আদৰ্শমূলক বুলি কোৱা হয়। 10 নম্বৰ হ'ল জনসংখ্যা শিক্ষাই জনসংখ্যা সম্পৰ্কত এক সচেতনতা সৃষ্টি কৰি এই সম্পৰ্কত প্ৰতিক্ৰিয়াশীল কৰি তোলে। জনসংখ্যা শিক্ষাই কি কৰে? ছাত্ৰ ছাত্ৰীৰ মনত, অভিভাৱকসকলৰ মনত সচেতনতা সৃষ্টি কৰে আৰু তাৰ যোগেদি প্ৰতিক্ৰিয়াশীলও কৰি তোলে। অৰ্থাৎ জনসংখ্যা সম্বন্ধে এতিয়া মতামত ব্যক্ত কৰাটো আমাৰ ষ্টুডেণ্টে কৰি আছে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰে, প্ৰতিক্ৰিয়া কৰে যে কাৰোবাৰ যদি জনসংখ্যা বৃদ্ধি হৈছে তাত যে কয় যে জনসংখ্যাটো নিয়ন্ত্ৰণ কৰিব লাগে আৰু এইটো সম্ভৱ হৈছে জনসংখ্যা শিক্ষাৰ যোগেদি। গতিকে মৰমৰ ছাত্ৰসকল, শিক্ষাৰ্থীসকল, আমি জনসংখ্যা শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যি দুটা আমাৰ আলোচনাৰ বিষয়বস্তু সেয়া হ'ল যে জনসংখ্যা শিক্ষাৰ উদ্দেশ্য আৰু জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য ইতিমধ্যে আমি আলোচনা কৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা আৰু মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। এইবাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা যথেষ্ট বেছি। গতিকে এইখিনিতে তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।